মুখ্যমন্ত্রীর কনভয়ত আক্রমণের চেষ্টা চলালে এবার কংগ্রেস কর্মীয়ে মুখ্যমন্ত্রীর কনভয়ত বটলেৰে আক্রমণ চলালে কংগ্রেসে গোলাঘাটৰ এক অনুষ্ঠানলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হল গোলাঘাটৰ ইনডোৰ ষ্টেডিয়াম মুকলিৰ বাবে আহিছিল মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা গোলাঘাটৰ জিলা কংগ্রেসৰ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্রীৰ বাহনক উদ্দেশ্যি বটল দলিওৱা হল বটলেৰে আক্রমণ কৰিলে আছাও কি ধৰণৰ ঘটনা সংঘটিত হৈছে গোলাঘাটৰ জিলা কংগ্রেসৰ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল দলিয়াই আক্ৰমণ চলাইছে প্ৰতিবাদৰ নামত কংগ্ৰেছ কৰ্মীৰ ইয়া কিন্তু চূড়ান্ত অসভ্যালি এই দৃশ্য পোহৰলৈ আহিছে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু প্ৰতিবাদ চলি থকাৰ মাজতে বটল লৈ মুখ্যমন্ত্ৰীৰ বাহনলৈ যে আক্রমণ চলোৱা হৈছে সেয়া দৃষ্টি কটুৱে নহয় সেয়া অৱশ্যে অপৰাধজনিত আপোনালোকে দেখিছে বটল কি ধৰণে উফৰি আহিছে মুখ্যমন্ত্ৰীৰ গাড়ীৰ খুন্দা খাই তাৰ পাছত ই উফৰি গৈছে কিন্তু মুখ্যমন্ত্ৰীৰ বাহনত এই ধৰণৰ আক্ৰমণ কৰাটো শুভ লক্ষণ নহয় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰ আছে কিন্তু বাহনৰ ওপৰত যি ধৰণে আক্রমণ কৰিলে প্ৰতিবাদকাৰীসকলে তাৰ বাবে প্ৰতিবাদকাৰীসকল সমালোচিত হৈছে প্ৰতিবাদৰ নামত ইয়া কংগ্ৰেছ কৰ্মী চূড়ান্ত অসভ্যালি বুলি বিবেচিত হৈছে গোলাঘাটৰ কংগ্ৰেছৰ কাৰ্যালয়টো আপোনালোকে দেখিছে কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী যোৱা পথছোৱাত প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছিল আৰু তাৰ পাছত কংগ্ৰেছৰ কৰ্মীসকলে কাৰ্যালয়ৰ ভিতৰৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন ধৰণৰ শ্লোগান দিছিল আৰক্ষী মজুদ আছিল কিন্তু তাৰ মাজৰ পৰাই দুই একে বটল উলিয়াই মুখ্যমন্ত্ৰীৰ বাহনলৈ প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ বটলেৰে আক্ৰমণ কৰিলে একাংশ কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ বাহনত মুখ্যমন্ত্ৰীৰ বাহনৰ পৰা বটল উফৰি খাই পৰিল যে দৃশ্য বন্দী হৈছে এই দৃশ্যত সম্ভৱতঃ শীতল পানীয়ৰ বটল সেই ধৰণে অনুমান কৰা হৈছে দূৰৰ পৰা আমি দেখিছো ভিজুৱেলত শীতল পানীয়ৰ বটল কিন্তু এয়া শুভ লক্ষণ নহয় দেশৰ অন্য প্ৰান্তত কেতিয়াবা এই ধৰণে বটল নিক্ষেপ কৰা হয় সময়ে সময়ে সেই পৰিস্থিতি এতিয়াও পোৱা নাই কিন্তু মুখ্যমন্ত্ৰীৰ কনভয় বা যাৰেই কনভয় নহওক সেয়া লাগিলে বিৰোধী দলৰ দলপতিৰ কনভয় হওক কৰবালৈকে যদি গৈছে সেয়া লাগিলে গৌৰৱ গগৈৰ কনভয় হওক যিকোনো ধৰণৰ কনভয়ৰ ওপৰত এই ধৰণৰ আক্ৰমণ কৰাটো গৰিহণাযোগ্য কিছুদিন পূৰ্বে ৰকিবুল হুছেইনৰ ওপৰতো আক্ৰমণ চলাইছিল একাংশই আৰু সেই কথাটো নিন্দিত হৈছিল সকলো আৰু এইবাৰ মুখ্যমন্ত্ৰীৰ বাহনৰ ওপৰতো এই ধৰণে আক্ৰমণ চলোৱা হ'ল বটলেৰে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা কেইবাজনো কংগ্ৰেছ কৰ্মীক আটক কৰা হৈছে কলা পতাকা দেখুৱাই মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল দলিয়াইছিল কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰীৰ বাহনলৈ দলিওৱা বটল পৰিছিল অতুল বৰাৰ বাহনত আৰু একেটা কনভয়তে আছিল মন্ত্ৰী অতুল বৰাও এই অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হ'ল আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হ'ল এয়া হৈছে দৃশ্য আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হোৱা হতাহতিৰ দৃশ্য কেইবাজনো কংগ্ৰেছ কৰ্মীক ইতিমধ্যে আটক কৰা হৈছে বটল দলিওৱাৰ এই ঘটনাৰ পাছতে গতিকে মুখ্যমন্ত্ৰী এটা ইনডোৰ ষ্টেডিয়াম এখন মুকলিৰ বাবে আহিছিল মন্ত্ৰী অতুল বৰাও লগত আছিল অতুল বৰাৰ কনভয়ো আছিল আৰু গোলাঘাটত এই ঘটনা সংঘটিত হৈছে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিল তাৰ মাজতে কিন্তু কোনো প্ৰতিবাদকাৰীয়ে বটল উলিয়াই নিক্ষেপ কৰিছিল কনভয়ত আৰু মুখ্যমন্ত্ৰীৰ কনভয়ত নিক্ষেপ কৰা সেই বটল গৈ পৰিল মন্ত্ৰী অতুল বৰাৰ বাহনত আৰু এয়া চাওক আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এই হতাহতি দেখিছে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত পোনপটীয়াকৈ সংঘাত
সতীৰ্থ পংকজ আছে ফোন লাইনত, পংকজৰ ওচৰলৈকে যাব বিচাৰিছোঁ। পংকজ, মুখ্যমন্ত্ৰী গৈছিল গোলাঘাটলৈকে ইনডোৰ ষ্টেডিয়াম উদ্বোধন কৰাৰ বাবে, আৰু তাত প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছে। ঠিক আছে, প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে, গণতান্ত্ৰিক অধিকাৰ, কিন্তু বটল নিক্ষেপ কৰা ঘটনাটো সহজভাৱে লোৱা নাই, কাৰণ ইয়াৰ পূৰ্বেও যেতিয়া জনপ্ৰতিনিধিৰ ওপৰত আক্ৰমণ হয় সেই সময়ত সৰবে প্ৰতিবাদ কৰা হৈছিল, আৰু আমিও ধিক্কাৰ জনাইছিলোঁ। এয়া লাগিলে ৰকিবুল হুছেইনেই হওক যাক আক্ৰমণ কৰা হৈছিল, বা এইবাৰ মুখ্যমন্ত্ৰীৰ কনভয়ত বটল নিক্ষেপ কৰা ঘটনাই হওক, দূৰৰ পৰা দেখাত শীতল পানীয়াৰ বটল যেন অনুভৱ হৈছে, কিন্তু এই পৰম্পৰাটো শুভ পৰম্পৰা নহয়। কি ধৰণে ঘটিল ঘটনা, ব্যৱস্থা কি লোৱা হৈছে? শান্তনু মহন্ত ক'ব লাগিব যে এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈ গৈছে গোলাঘাটত। কিছু সময়ৰ পূৰ্বে আচলতে মুখ্যমন্ত্ৰীগৰাকী আজি দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটলৈ আহিছিলে, আৰু আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিছিলে গোলাঘাটৰ। মই প্ৰথমে কৈ লৈছো যে ক্ৰীড়া ক্ষেত্ৰত আচলতে দুটাকৈ প্ৰকল্প, বৃহৎ প্ৰকল্পৰ শুভ উদ্বোধন কৰিছিলে, যিটোৱে আচলতে গোলাঘাটবাসী ক্ৰীড়াৰ ক্ষেত্ৰতে ক্ৰীড়াপ্ৰেমীয়ে হওক বা গোলাঘাটবাসীক যথেষ্ট আনন্দ দিছিলে। কিন্তু তাৰ মাজতে এই ঘটনা এটা সংঘটিত হৈছে যে মুখ্যমন্ত্ৰীৰ বাহনলৈ, মুখ্যমন্ত্ৰীৰ যি কনভয় বাহন বা আন মন্ত্ৰীৰ কনভয় বাহন আছিলে, সেই কনভয় বাহনলৈ লক্ষ্য কৰি এটা বটল নিক্ষেপ কৰিছে প্ৰতিবাদকাৰী, আৰু তাক লৈ আচলতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে গোলাঘাটত। যিহেতু মুখ্যমন্ত্ৰীগৰাকী প্ৰথমে ৰাতিপুৱাৰ ভাগত আঠখেলীয়া নামঘৰলৈ গৈছিলে, তাৰপিছত ত্ৰিশুল মন্দিৰলৈ আহিছিলে, আৰু তাৰ পাছতে তেওঁ এটা প্ৰকল্প ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰি তেওঁ মুকলি সভাত অংশগ্ৰহণ কৰিছিলে, আৰু সেই সভা শেষ হোৱাৰ পাছতে তেওঁ গোলাঘাটৰ যি ইনডোৰ ষ্টেডিয়াম নতুনকৈ নিৰ্মাণ কৰিছিলে 7,50,00,000 টকাৰ ব্যয়েৰে, সেই ইনডোৰ ষ্টেডিয়াম তেওঁ মুকলি কৰিবলৈ আহিছিল। আৰু অহাৰ পথতে আচলতে সেই সময়তে যিটো কংগ্ৰেছ কাৰ্যালয় আছিল, কংগ্ৰেছ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীসকলে তাৰ পূৰ্বৰে পৰা আচলতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে, যিটো বিষয়ক লৈ আচলতে ৰাজ্যজুৰি এতিয়া তোলপাৰ চলি আছে, সেই বিষয়ক লৈ আচলতে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে। আৰক্ষীৰ মাজত আচলতে যথেষ্ট প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত যথেষ্ট হতাহতিৰো সৃষ্টি হৈছিল। তেনে সময়তে যি মুখ্যমন্ত্ৰী কনভয় আৰু মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ বা অন্যান্য মন্ত্ৰী বিষয়া বিধায়কসকলৰ যি কনভয় আহিছিলে, তেনে সময়তে প্ৰতিবাদকাৰীৰ ফালৰ পৰা এটা পানীৰ বটল, আচলতে শীতল পানীয়ৰ বটল স্পষ্ট হৈ পৰিছে নীলা সেউজীয়া কালাৰৰ, আৰু নিক্ষেপ কৰিছিলে মুখ্যমন্ত্ৰী কনভয়লৈ। কিন্তু দুৰ্ভাগ্যজনকভাৱে মুখ্যমন্ত্ৰী কনভয়ৰ বিপৰীতে সেই বটলটো আহি অতুল বৰাৰ যিখন গাড়ী আছিলে, সেই অতুল বৰাৰ গাড়ীৰ সন্মুখত পৰিছেহি, আৰু যিয়ে নহওক আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে লক্ষ্য কৰি এই বটলটো নিক্ষেপ কৰা হৈছিলে, মুখ্যমন্ত্ৰী কনভয়ক নিক্ষেপ কৰা হৈছিলে। প্ৰতিবাদকাৰীসকলে আচলতে প্ৰতিবাদ কৰি আছে, তাতো আচলতে কোনো আৰক্ষীয়ে বাধা দিছে, সেইখিনিলৈকে সকলো ঠিকে আছিলে। কিন্তু মুখ্যমন্ত্ৰীগৰাকী অহাৰ সময়ত এনেধৰণৰ পৰম্পৰা এটা আচলতে বটল দলিওৱা বা কিবা দলিওৱা, এনেধৰণৰ পৰম্পৰা আচলতে অশুভ এক পৰম্পৰা। গণতান্ত্ৰিক দেশ এখনত প্ৰতিবাদটো সকলোৱে কৰে, কিন্তু গণতান্ত্ৰিক দেশ এখনত প্ৰতিবাদ কৰাৰ নামত এনেধৰণৰ অশুভ পৰম্পৰা সৃষ্টি হোৱাত আচলতে গোলাঘাটতো এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আৰু তাৰ পাছতে আৰক্ষীয়ে আচলতে দুগৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰিছে। ইতিমধ্যে আমি খবৰ পাইছোঁ গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি আৰু সম্পাদক দুইজনকে ইতিমধ্যে আটক কৰিছে বুলি আমি খবৰ পাইছোঁ। এই মুহূৰ্তত তেওঁলোকক আটক কৰি গোলাঘাট আৰক্ষী থানাত ৰখোৱা হৈছে, আৰু প্ৰতিবাদ কিছু সময়ৰ পূৰ্বে যথেষ্ট প্ৰতিবাদ হৈছিলে, আৰু তাৰ পাছতে এনেধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়লৈ বুলি আচলতে যেনেধৰণৰ অশুভ এক পৰম্পৰা বটল দলিওৱা যি ঘটনা, এই ঘটনাক লৈ আচলতে গোলাঘাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শান্তনু মহন্ত, নিশ্চয়কৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, গতিকে দুজনক ইতিমধ্যে আটক কৰা হৈছে। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কি ব্যৱস্থা গ্ৰহণ কৰে। বিজেপিৰ কৰ্মীসকলে কিবা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেকি ঘটনা সম্পৰ্কত? হয়, নিশ্চিতভাৱে আচলতে বিজেপি কৰ্মীসকলৰ এই মুহূৰ্তত আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি ল'ব পৰা নাই, যিহেতু মুখ্যমন্ত্ৰীগৰাকী কিছু সময়ৰ পূৰ্বে গোলাঘাটৰ পৰা নুমলীগড়লৈ ৰাওনা হৈছে, আৰু যথেষ্ট ইয়াতে আচলতে যান জঁটৰ যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে। এফালে প্ৰতিবাদ, এফালে সভা, যথেষ্ট আমি পৰৱৰ্তী সময়ত বিজেপি কৰ্মীয়ে হওক বা সাধাৰণ ৰাইজৰ আমি প্ৰতিক্ৰিয়া লৈ NB নিউজৰ দৰ্শকসকলক জনাবলৈ আমি চেষ্টা কৰিম। শান্তনু মহন্ত, ধন্যবাদ জ্ঞাপন কৰিছোঁ। পংকজে ইতিমধ্যে সবিয়ে জনাইছে যে প্ৰতিবাদ সাব্যস্ত হৈ আছিল, ক'লা কাপোৰ ক'লা পতাকা প্ৰদৰ্শন কৰিব বিচাৰিছিল, আৰক্ষীৰ সৈতে কিছু বাক বিতণ্ডা চলি আছিলে, হতাহতিৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। দৃশ্যত সেয়া আপোনালোকে দেখিবলৈ পাইছে, কিন্তু তাৰ মাজতে কনভয় পাৰ হৈ যাওঁতে বটলেৰে যিধৰণে আক্ৰমণ কৰা হ'ল, সেই ঘটনা কিন্তু সহজভাৱে লোৱা নাই কোনো। দুজনকৈ ইতিমধ্যে কংগ্ৰেছৰ নেতাক গ্ৰেপ্তাৰ কৰিছে। লক্ষণীয় হ'ব সেই দুই নেতাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে। অৱশ্যে একফালৰ পৰা এই প্ৰতিবাদ গণতান্ত্ৰিক প্ৰতিবাদ হ'লে ক'বলগীয়া হয়তো নাছিল, কিন্তু তাৰ পাছতো বটলেৰে আক্ৰমণ কৰা এই ঘটনাটো যথেষ্ট গুৰুত্বপূৰ্ণ, এক অশুভ পৰম্পৰা হিচাপে বিবেচিত হৈছে।
NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।